হেঁপাহৰ ৰঙালী বিহুৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে এতিয়া ব্যাপক তৎপৰতা বাঢ়িছে। মনোনয়ন পত্ৰ দাখিলৰ বাবে এদিন থকা সময়তে আজি ডিব্ৰুগড়ত বিজেপিৰ সমৰ্থিত 3জন প্ৰাৰ্থীয়ে জিলা পৰিষদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ত। পূব ডিব্ৰুগড় জিলা পৰিষদৰ বাবে পুষ্পাঞ্জলি সোণোৱাল আৰু পশ্চিম ডিব্ৰুগড় জিলা পৰিষদৰ বাবে শান্তনু দুৱৰা আৰু বকুল জিলা পৰিষদৰ প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকি মন্ত্ৰী প্ৰশান্ত ফুকনে পঞ্চায়ত নিৰ্বাচনত বিৰোধী প্ৰায় শূন্য বুলি মন্তব্য কৰি 90% বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 3টা জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত পূব আৰু পশ্চিমত অলৰেডি নমিনেশ্যন দিয়া হ'ল আৰু আমি ভাবোঁ যে আগন্তুক দিনত এই জিলা পৰিষদৰ পৰাই আমাৰ 2জন প্ৰাৰ্থীয়ে মনোনীত হ'ব ৰাইজৰ আশীৰ্বাদত। আৰু বৰ্তমান আমাৰ চৰকাৰখনৰ যিখিনি কাম যি ধৰণে আমাৰ উন্নয়নমূলক কামত আমাৰ কাম আগবঢ়াই লৈ গৈছে সেইখিনিৰ ওপৰত প্ৰতিষ্ঠিত হৈয়ে আমি আগন্তুক দিনত আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজে ভোটদান কৰিব। বিৰোধী শূন্য হৈ যাব নেকি এবাৰ? চাওক, এতিয়া যিখিনি পৰিস্থিতি আমি দেখিছোঁ সেই পৰিস্থিতিটো আমাৰ এডভান্টেজ প্ৰায় 90% আমাৰ এডভান্টেজ আছে। ডিব্ৰুগড় জিলাতো আমাৰ যোৱাবাৰৰ মেজৰিটি আছিলে। আমাৰতো এটা মনত আছে যে আমি ভাবিছোঁ যে আমি 22টা ছিটৰ ভিতৰত আমি 22টা ছিটেই আমি পাব লাগে, যদি একো হিন্দেই নহয়, কিন্তু আমাৰ গোটেই পৰিস্থিতি চাই আমি 22টা ছিটেই পাব লাগে। উল্লেখ্য যে ডিব্ৰুগড় জিলাত 22খন জিলা পৰিষদ, 7খন আঞ্চলিক পঞ্চায়ত, 93খন গাঁও পঞ্চায়তৰ অন্তৰ্গত 930টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 1165টা ভোটগ্ৰহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মই আজি এইবাৰ প্ৰথম নিৰ্বাচনীত অৱতীৰ্ণ হৈছোঁ। মই এই নিৰ্বাচনী অৱতীৰ্ণ হৈয়ে মই যিটো জিলা পৰিষদৰ ডিব্ৰুগড় পূব জিলা পৰিষদৰ যি প্ৰাৰ্থিত্ব পালোঁ তাৰ কাৰণে মই সকলোকে শক্তিমন্ত্ৰী মহোদয়, তাৰপিছত তাৰপৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই আজি যি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ, যি প্ৰাৰ্থী হৈছোঁ, তাৰ কাৰণে মই 100% মই জয়লাভ কৰিম বুলি আশাবাদী। আৰু এই জয়লাভ কৰিয়ে মই মোৰ চৰকাৰৰ যিবোৰ আঁচনিৰ ওপৰত মই চকু ৰাখি মই নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিম আৰু যেনেকৈ যি হয় মই কৰি যাম বুলি আশা ৰাখিছোঁ। আপুনি প্ৰথমতে মোহনবাৰী জিলা পৰিষদটো বহুখিনি কাম কৰিবলগীয়া আছে, তেনে ক্ষেত্ৰত কি কাম কৰিব? মই নিৰ্বাচনী জয়ী হৈ মোহনবাৰী জিলা পঞ্চায়তত প্ৰথমতে চাম কি কি বস্তু এতিয়ালৈকে হ'বলৈ বাকী আছে, তাৰ ওপৰত মই তদাৰক কৰিম আৰু পঞ্চায়তৰ সচিব আৰু যি আমাৰ সভাপতি বহিব তেখেতলোকৰ লগত আলোচনা কৰি মই কেনেকৈ পঞ্চায়তৰ উন্নতি হকে কাম কৰিব পাৰোঁ তাৰ ওপৰত মই সিদ্ধান্ত গ্ৰহণ কৰিম। ৰাইজৰ মাজলৈ কি আস্থা আৰু হেৰি লৈ যাব? ৰাইজৰ এতিয়া যিবোৰ আঁচনি ৰূপায়ণ হৈছে সেই আঁচনিৰ ওপৰত মই কিছুমান মানুহে ধৰক আপোনাৰ কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈছে, কেনেকৈ বঞ্চিত হৈছে, কি হৈছে তাৰ ওপৰত মই বিবেচনা কৰি কেলৈ পোৱা নাই তাৰ ওপৰত বিবেচনা কৰি প্ৰত্যেককে মই আঁচনি দিবলৈ সমৰ্থন হ'ম বুলি আশা ৰাখিছোঁ। ডিব্ৰুগড়ৰ পৰা যিটো ৰিপৰ্ট মাই নিউজ।